নমস্কাৰ, মই দীপশিকা। আজি আমি 40টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আপোনালোকৰ আগন্তুক আহিব লগা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বহুতো সহায় হ'ব। তো ক্লাছটো পুৰা চাই থাকিব। আজিৰ প্ৰথম প্ৰশ্ন, ইৰাৱতী নদীৰ বৰ্তমান নাম কি? অপশ্যন বি, ৰবি। কুৱেশ্যন নম্বৰ 2, প্ৰাচীন অসমৰ কোনজনা ৰজাৰ দিনত বৈদিক নিয়মেৰে ৰাজ অভিষেক সম্পূৰ্ণ কৰা হৈছিল? অপশ্যন এ, স্থিতবৰ্মন। এটা পইণ্ট দিয়া হৈছে, স্থিতবৰ্মনে দুবাৰ অশ্বমেধ যজ্ঞ কৰিছে। কোনজনা ৰজাই কেইবাৰ অশ্বমেধ যজ্ঞ কৰিছে আপোনালোকে চাই থ'ব, পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 3, শালস্তম্ভ বংশৰ শেষ ৰজা কোন আছিল? অপশ্যন বি, তেয়াখিঙ। এটা পইণ্ট দিয়া হৈছে, শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক শালস্তম্ভ। মনত ৰাখিব পইণ্টটো। কুৱেশ্যন নম্বৰ 4, স্বৰ্গদেউ প্ৰতাপ সিংহৰ আহোম নাম কি আছিল? অপশ্যন চি, চুচেংফা। বুঢ়া কালত ৰজা হোৱা বাবে তেওঁক বুঢ়া ৰজা বুলিও কোৱা হয়, পইণ্টটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5, প্ৰথম খাদ্য একাডেমী বঁটা কাক প্ৰদান কৰা হৈছিল? অপশ্যন ডি, যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন নম্বৰ 6, চিপকো আন্দোলন কিহৰ লগত জড়িত? অপশ্যন চি, বন সংৰক্ষণৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 7, ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোন দুটা জিলাত অৱস্থিত? অপশ্যন এ, শোণিতপুৰ আৰু দৰং জিলাত। দুটা পইণ্ট দিয়া হৈছে, 1985ত অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু 1999ত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 8, ইয়ালিং কোন জনগোষ্ঠীৰ পালন কৰা উৎসৱ? অপশ্যন চি, তিয়াসকলৰ। কুৱেশ্যন নম্বৰ 9, কথকলি কোন ৰাজ্যৰ লোকপ্ৰিয় নৃত্য? অপশ্যন ডি, কেৰালা ৰাজ্যৰ লোকপ্ৰিয় নৃত্য। কুৱেশ্যন নম্বৰ 10, দ্য ৰেচ অফ মাই লাইফ কাৰ জীৱনী? অপশ্যন এ, মিল্খা সিং। কুৱেশ্যন নম্বৰ 11, বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? অপশ্যন ডি, কাছাৰ জিলা। কুৱেশ্যন নম্বৰ 12, ৰাজস্থানৰ ৰাজধানী কি? অপশ্যন বি, জয়পুৰ। কুৱেশ্যন নম্বৰ 13, বুদ্ধদেৱে কি গছৰ তলত তপস্যা কৰিছিল? অপশ্যন চি, বোধিদ্ৰুম গছৰ তলত। কুৱেশ্যন নম্বৰ 14, গৌতম বুদ্ধৰ ল'ৰালি কালৰ নাম কি আছিল? অপশ্যন ডি, সিদ্ধাৰ্থ। কুৱেশ্যন নম্বৰ 15, মৌৰ্য সাম্ৰাজ্যৰ দ্বিতীয় সম্ৰাট কোন আছিল? অপশ্যন চি, বিন্দুসাৰ। কুৱেশ্যন নম্বৰ 16, অসম সাহিত্য সভাৰ প্ৰতীকটো কিমান চনত গ্ৰহণ কৰা হৈছিল? অপশ্যন এ, 1960, 28 অক্টোবৰত। মনত ৰাখিব ডেটটো। আৰু প্ৰতীকটো যুগল দাসে অংকন কৰিছিল। পইণ্টটো মনত ৰাখিব, পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 17, অসমীয়া ভাষাৰ ডেছ খাদিনী সভা? অপশ্যন এ, উন্নতি খাদিনী সভা। অসমীয়া ভাষাৰ উন্নতি খাদিনী সভা 1880 চনত 25 আগষ্টত প্ৰতিষ্ঠা কৰা হৈছিল আৰু প্ৰথম কাৰ্যালয় কলিকতাত আছিল। কুৱেশ্যন নম্বৰ 18, আমচাং আৰু কামবুং কোন জনগোষ্ঠীৰ সাজপাৰ? অপশ্যন চি, ৰাভা জনগোষ্ঠীৰ সাজপাৰ। সাজপাৰখিনি পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, চাই থ'ব। কুৱেশ্যন নম্বৰ 19, কোনটো গ্ৰহক বাওনা গ্ৰহ বুলি কোৱা হয়? অপশ্যন বি, প্লুটো গ্ৰহক বাওনা গ্ৰহ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 20, উগ্ৰতাৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন চি, শিৱসিংহ। কুৱেশ্যন নম্বৰ 21, অভিৰুচি ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয়? 3 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। বগেশ্বৰ বৰুৱাৰ নামত পালন কৰা হয়, মনত ৰাখিব। প্ৰশ্ন সুধিব পাৰে, কাৰ নামত পালন কৰা হয়? বগেশ্বৰ বৰুৱাৰ নামত। কুৱেশ্যন নম্বৰ 22, তলৰ কোনটো ব্ৰহ্মপুত্ৰ নৈৰ বৃহৎ উপনৈ? অপশ্যন ডি, সোৱণশিৰি। কুৱেশ্যন নম্বৰ 13, অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? অপশ্যন চি, বগেশ্বৰ বৰুৱা। কুৱেশ্যন নম্বৰ 24, অসমৰ প্ৰথম ৰঙীন ছবিখনৰ নাম কি আছিল? অপশ্যন চি, বাইটি। কুৱেশ্যন নম্বৰ 25, ভাৰতৰ প্ৰথম লোকসভাৰ অধ্যক্ষ কোন আছিল? অপশ্যন ডি, জি.বি. মাভলাংকাৰ। কুৱেশ্যন নম্বৰ 26, মাধৱদেৱৰ পিতৃৰ নাম কি আছিল? গোবিন্দগিৰি। কুৱেশ্যন নম্বৰ 27, প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি আছিল? অপশ্যন এ, নটৰাজ থিয়েটাৰ। প্ৰতিষ্ঠা অচ্যুত লহকৰে কৰিছে আৰু অচ্যুত লহকৰক ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক বুলিও কোৱা হয়। প্ৰয়োগখিনি মনত ৰাখিব, বহুত বেছি ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 28, কম্পিউটাৰৰ মগজু বুলি কিহক কোৱা হয়? অপশ্যন এ, CPU কোৱা হয়। কুৱেশ্যন নম্বৰ 29, পদ্মশ্ৰী বঁটা পোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল?
অপশন বি নলিনীবালা দেৱী। কুৱেশ্যন নম্বৰ 30 গৰিয়া পূজা কোন ৰাজ্যত পালন কৰা হয়? অপশন সি ত্ৰিপুৰা ৰাজ্যত পালন কৰা হয়। কুৱেশ্যন নম্বৰ 31 পাৰ চৰাইৰ বৈজ্ঞানিক নাম কি? কলংবিডি। কুৱেশ্যন নম্বৰ 32 মিথেনৰ ৰাসায়নিক সংকেত কি? অপশন ডি CH4। কুৱেশ্যন নম্বৰ 33 লোকসভাৰ অধ্যক্ষৰ ন্যূনতম বয়স? অপশন ডি 25 বছৰ। কুৱেশ্যন নম্বৰ 34 নন্দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? মহাপদ্ম নন্দ। কুৱেশ্যন নম্বৰ 35 ঋগ্বেদত গংগা নদীৰ উল্লেখ কিমান বাৰ কৰিছে? অপশন এ এবাৰ। কুৱেশ্যন নম্বৰ 36 দেৱী চন্দ্ৰগুপ্তম কোনে ৰচনা কৰিছিল? অপশন ডি বিশাখা দত্ত। কুৱেশ্যন নম্বৰ 37 মৌৰ্য শাসক অশোকৰ মৃত্যু কেতিয়া হৈছিল? অপশন চি 232ত। কুৱেশ্যন নম্বৰ 38 ডিব্ৰুগড় বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? অপশন চি 1965ত। কুৱেশ্যন নম্বৰ 39 বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত? অপশন এ জেনেভা ছুইজাৰলেণ্ডত। কুৱেশ্যন নম্বৰ 40 সাতবাহন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশন চি খিমুক। কুৱেশ্যন নম্বৰ 41 গ্ৰেমি এৱাৰ্ডছ প্ৰথমে কাক প্ৰদান কৰা হৈছিল? এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক দিয়া হৈছে। আনচাৰটো কমেণ্টত জনাবা। আজিৰ ক্লাছটো চাই কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিবা। ধন্যবাদ। জয় আই অসম।